Hello students, welcome back to our channel SI Light of Education. আজি এই ভিডিওটোৰ জৰিয়তে স্কুটিক লৈ কিছুমান কথা কম তোমালোকৰ কাৰণে যেটো স্কুটিক লৈ খবৰ ভাল আহিল নে বেয়া আহিল হেতু কাৰণত তোমালোকক লৈ আজি আলোচনা কৰিম যেহেতু একেদিনত ভালে এটা আন্দোলনৰ সৃষ্টি হৈ আছে গোটেই অসমত যেটো 60 আৰু 75% ৰ খলনি 80% স্কুটি দিয়া হ'ব বুলি কৈছে আৰু তো ফাইনাল কৰিছে অসম কেবিনেট বৈঠকত যেটো বৈঠক অনুষ্ঠিত কৰা হৈছিল তাতে ডাইৰেক্ট কৈছে যে 80% স্কুটি দিয়া হ'ব লৰা আৰু ছোৱালী উভয়ে যেটো এইচএস স্কুটিক লৈ বিগ আপডেট মানে এটা কবলৈ খুজু যে বহুত ছাত্ৰতে কৈ আছে যে 60 আৰু 75% স্কুটি দিয়া হ'ব বুলি এটো মানে বহুত মোক জনাই আছে যেটো এই কথাখিনি কিমান দূৰ হসা এই গুটেখিনি কথা তোমালোকৰ লগত আজি আলোচনা কৰিম কিন্তু তোমালোকক এটা কথাই কৈছো তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰি লবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সমূহ পাই থাকিবা এতিয়া কথাটো হল স্কুটিক লৈ কি ভাল খবৰ মানে কি যেহেতু যিখিনি কথা আলোচনা হৈ আছে যে 80% হঠাৎকে কৰিলে বহুত কৈছে কিন্তু 80% হঠাৎকে কৰা নাই এটো যোৱা বছৰ অলৰেডি কৈছিল যে নেক্সট 2025 ত এক্সামৰ পিছত যেটো যিখন স্কুটি দিয়া হ'ব এটো লৰা আৰু ছোৱালী উভয়ে 80% দিয়া হ'ব এটো নতুনকে কোনো কথা নাই এটো আগতে কৈ থৈ দিছে যে কিয় বৰ্তমান ইন্টাৰনেল ভাবে কিছু ডিসকাশন চলি আছে যে এবাৰ 60 আৰু 75% স্কুটি দিউ নেকি এনেকুৱা ধৰণৰ কিবা ইন্টাৰনেল ভাবে আলোচনা চলি আছে যে নহক কিয় মই এটা কথাই কৈছো যে ছাত্ৰ ছাত্ৰীসকলে যদি আন্দোলন কৰা তেতিয়াহলে তোমালোকৰ লগত এসআই লাইট অফ এডুকেশন চেনেল ষ্টাফ সকল থাকিব যে নহক কিয় তোমালোক আন্দোলন কৰি থাকা যদি 60 আৰু 75% স্কুটি দিয়ে তেতিয়াহলে ভালেই লাগিল হয় না যেটো আগৰ নিচিনাকৈ পালে যেটো প্ৰথমতে এটো হেৰি কৰিব লাগিছিল যে 80% হেবাব লাগিব যেটো বহুত ছাত্ৰতে কষ্ট কৰি কিনে পৰিছে যে ভাবিছে 60% পাম লৰাসকল ছোৱালীসকলে ভাবিছে আৰু লৰাসকলে ভাবিছে 75% পালে এখন স্কুটি পাম হয় না বহুত এটা আশা লৈ পৰীক্ষা দিছে যে নহক বহুত 60% উপনীত 60% টেন্সত উপনীত হৈছে আৰু লৰাসকলে 75% টেন্সত উপনীত হৈছে যেনেকৈ বহুত এটা আশা বান্ধি লৈছিল কিন্তু সেই আশাটো নিৰাশাত পৰি গল যে নহক কিয় যদি 60 আৰু 75% যদি স্কুটি দিয়ে বহুত ভালেই হ'ব কিন্তু এটা কথাই কৈছো তোমালোকে আন্দোলন কৰা বাদ নিদিবা আন্দোলন কৰি থাকিবা যেটো যদি আন্দোলন কৰি থাকা তেতিয়াহলে আগত যেনেকৈ 60 আৰু 75% স্কুটি দিছিল সেম তেনেকুৱা নিয়মতে তোমালোকক দিব আৰু অলৰেডি ইমান আন্দোলন হোৱাৰ পিছত বৰ্তমান এটো ইন্টাৰনেট ভাবে আলোচনা চলি আছে তোমালোকে যদি আৰু আন্দোলন কৰে তেতিয়াহলে নিশ্চয় মানে হেৰি হ'ব 60 and 75% স্কুটি দিব এটো নিশ্চিত হৈ যাব মৰমৰ ছাত্ৰসকল এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সমূহ পাই থাকিবলৈ তোমালোকে চেনেলখন এতিয়া সাবস্ক্ৰাইব কৰি লবা আৰু চেনেলটো বন্ধুবৰ্গৰ মাজত তোমালোকে শেয়াৰ কৰিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন আপডেট সমূহ তোমালোকে পাই থাকিবা মই এটা কথাই কৈছো তোমালোকৰ আন্দোলনটো কৰি থাকা আমিও আছো আৰু তোমালোকৰ 60 আৰু 75% যতি স্কুটি দিয়াটো নিশ্চিত কৰে অসম চৰকাৰে হেতু আশা কৰিছো এইখিনিতে ভিডিওটো সমাপ্ত কৰিছো থ্যাংক ইউ এসআই লাইট অফ এডুকেশন থ্যাংক ইউ ওয়াচিং দা ভিডিও